আপুনি এতিয়া স্কেডিউলখন কেনেকৈ ভগায় কাৰণ আফটাৰ আংকল চিফ মিনিষ্টাৰ হ'ল তাৰপিছত এনেকুৱা এটা ধাৰণাও দিয়ে যে আপুনি ফাৰ্ষ্ট লেডি after governor গভৰ্ণৰ second টাইপ lady মানে সেনেকুৱা টাইপ ধাৰণা এটা যে ৰজাৰ সেইদিনাখনতো মই এটা ক্লিপ এটা পালোঁ যে অসমত এতিয়া ডেম'ক্ৰেচি আঁতৰাই দিব লাগে মনাৰ্কি আহিব লাগে এজন খুব জনপ্ৰিয় মানুহে ক'লে মই আৰু ইমান ডিটেইলত নাযাওঁ বাট তেতিয়াও মানে সেই ধাৰণাটো যে সেই ৰজা ৰাণী সেনেকুৱা কনচেপ্ট এটাত ভাবে এতিয়াও তোমাৰ ৰজা ৰাণী কনচেপ্টটোতে কৈছোঁ এই অসমৰ যে বিহু যে ৰেকৰ্ডিংটো হৈছিলে আমি ওলাই থৈ দিছোঁ বিহু ৰেকৰ্ডিংটো যে ৰিণিকি হ'ল তাৰপিছত হিমন্তই মোক লৈ গ'ল চাবলৈ তাৰপিছত মই যেতিয়া ৰিণিকি শুনিছোঁ মই কৈছোঁ ই ডেফিনেটলি তেওঁ নাজানে এইটো মানে শুনা নাই আৰু ৰিণিকি ৰিহাৰ্চেলত তেওঁ ধুনীয়াকৈ চাই আছে তাৰ পিছত যেতিয়া গ'লে যেনেকৈ শ্বাহজাহানে মমতাজৰ কাৰণে কৰি গ'ল হিমন্ত বিশ্ব শৰ্মাই ৰিণিকি নামটো জিনিয়াছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত দি থৈ গুচি গৈছে চ' তাৰপিছত হিমন্ত তাৰপিছত যেতিয়া কণ্ট্ৰভাৰ্চি আৰম্ভ হ'ল তেতিয়া মই কৈছোঁ তুমি জানা নাছিলা নেকি বোলে নাজানো মই কৈছোঁ ৰিণিকিটো একদম পুৰণা বিহুৰ হেৰি হয় এইটো কাকো তেল মাৰি পেলাই দিয়া নাছিলে কিন্তু আল্টিমেটলি সেই আৰু গালিটো খাওঁ মানে যেনে তেনে এতিয়া এই গালি খোৱা ছিষ্টেমটোত মানে এইটো বিৰাট অড কুৱেশ্যন হৈ আছে কিয়নো উপায় নাই আৰু এইখিনি যিহেতু অপ্ৰিয় সত্য আজিৰ তাৰিখত যে আমি ইমান এখন সামাজিক মাধ্যমত আছোঁ য'ত লিখাত আপোনাক ঠিকে গালি পাৰিব কিন্তু আপুনি সেই জেগাটোতে যদি প্ৰেক্টিকেলি ভিজিট কৰে আপোনাক কিন্তু তেনেকুৱা ব্যৱহাৰ নকৰে চিধা এটা কথাই কয় বাইদেউ আমি ইমান ভাল বুলি আপুনি নাজানিছিলোঁ তাৰমানে মই কিমান বেয়া আছিলোঁ এইটো চাই আছিলা কৈছে আপুনি ইমান ভাল ইমান বেলেগ আপুনি এনেকৈ কথা কয় মোৰ চব মানুহ হয় মই চ' তাৰমানে কি হয় আমি আপোনাক টিভিতহে দেখি থাকোঁ মই সেইকাৰণে এটাই সুধোঁ ভাল দেখিছা নে বেয়া দেখিছা তেতিয়া লাজ কৰে কৈ পেলাই নাই বাইদেউ ভালে এনেকৈ কয় তাৰমানে একচুৱেলি কি হৈছে কিছুমান মানুহে গোটেই এটা লাৰ্জাৰ ছেকশ্যন অফ দ্য ছ'চাইটিৰ লগত আৰু আমাৰ মানে ট'টেলি এখন মানে ইচ্ছা কৰি এখন ৱাল কৰি দিছে আৰু যেতিয়া দেখে মোৰ দেউতাই সদায় কৈছিলে যে মানুহে কেতিয়া গালি পাৰিব যেতিয়া তই কাম নকৰিলে ডেট মিনছ ইউ আৰ নট মুভিং তেতিয়া তোক মানুহে কেতিয়াও ৰেকগনাইজ নকৰে আৰু সেই বস্তুটো কিন্তু টলাৰেট কৰিব পাৰিলেহে একচুৱেলি মানুহৰ তাত ওলাই যাব লাগে চ' কিছুমান কথা কৈছিলে আই থিংক সেই কথাবিলাকে ইট ইজ হেল্পিং মি আ লট আৰু সেই সেনেকৈ নিজকে কেতিয়াবা বুজাই এতিয়া মই চিধা আগলৈ কওঁ বাইদেউ আপুনি ইমান ভাল এতিয়া মানে আই ডোণ্ট ন' কি ৰিয়েক্ট কৰিব লাগে কিন্তু জেনুইনলি যেতিয়া সমষ্টিতে যাওঁ বা য'তে যাওঁ মানুহখিনি কিন্তু জেনুইনলি মৰম কৰে দেই আৰু মানে ইমান হেঁপাহেদি খাবলৈ উলিয়াই দিয়ে ইমান হেঁপাহেদি ক'ৰবাত গৰম পাইছোঁ বুলি বিচনী দি বিচি দিয়ে তাৰমানে শুনিহে থাকে আৰু চি এমৰ ঘৈণীয়েক বুলি ক'লে যেনেকৈ এতিয়া কমপ্লিটলি এখন বেলেগ এখন পৃথিৱী দেখা পায় আৰু তাতে গৈ যেতিয়া দেখে আমাৰ বিহেভিয়াৰটো এনেকুৱা চ' সেই দুখন পৃথিৱীৰ মাজত এটা ডাঙৰ ক্লেছ সদায় আছে কিন্তু